নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই সৰু জিকে চেনেলটিলৈ। আজি আমি আপোনালোকৰ বাবে কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু ভিডিঅ'টো চাই ভাল লাগিলে লাইক এটা কৰি চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব। আজি আমাৰ প্ৰথম প্ৰশ্নটো হৈছে উত্তৰাখণ্ড ৰামায়ণৰ অসমীয়া অনুবাদ কোনে কৰিছিল? মাধৱদেৱ, মাধৱ কন্দলী, শংকৰদেৱ, অনন্ত কন্দলী। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে শ্ৰীমন্ত শংকৰদেৱ। উত্তৰাখণ্ড ৰামায়ণৰ অসমীয়া অনুবাদ কৰিছিল শ্ৰীমন্ত শংকৰদেৱে। পিছৰ প্ৰশ্ন, শোণিত কুঁৱৰী নাটকখনৰ ৰচক কোন আছিল? যতীন্দ্ৰনাথ দুৱৰা, লক্ষ্মীনাথ বেজবৰুৱা, ৰঘুনাথ চৌধুৰী, জ্যোতিপ্ৰসাদ আগৰৱালা। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা। শোণিত কুঁৱৰী নাটকখনৰ ৰচক আছিল জ্যোতিপ্ৰসাদ আগৰৱালা। পিছৰ প্ৰশ্ন, ৰামায়ণ কোনে অসমীয়ালৈ অনুবাদ কৰিছিল? মাধৱ কন্দলী, শ্ৰীধৰ কন্দলী, অনন্ত কন্দলী, মহেন্দ্ৰ কন্দলী। অপশ্যন 4টাৰ ভিতৰত এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে মাধৱ কন্দলী। ৰামায়ণ অসমীয়ালৈ মাধৱ কন্দলীয়ে অনুবাদ কৰিছিল। পিছৰ প্ৰশ্ন, অসমীয়া সাহিত্যৰ ৱাল্টাৰ স্কট বুলি কাক আখ্যা দিয়া হয়? লক্ষ্মীনাথ বেজবৰুৱা, ৰজনীকান্ত বৰদলৈ, ৰঘুনাথ চৌধুৰী, চৈয়দ আব্দুল মালিক। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে ৰজনীকান্ত বৰদলৈক ৱাল্টাৰ স্কট বুলি আখ্যা দিয়া হয়। পিছৰ প্ৰশ্ন, হিন্দী ভাষালৈ অনুদিত প্ৰথম অসমীয়া পুথিখনৰ নাম কি? চিত্ৰ ভাগৱত, কথা গীতা, ৰামায়ণ, মহাভাৰত। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে চিত্ৰ ভাগৱত। হিন্দী ভাষালৈ অনুদিত প্ৰথম অসমীয়া পুথিখনৰ নাম হৈছে চিত্ৰ ভাগৱত। পিছৰ প্ৰশ্ন, শংকৰদেৱে প্ৰথম বৰগীত ক'ত ৰচনা কৰিছিল? বদ্ৰিকাশ্ৰম, বশিষ্ঠাশ্ৰম, কোচবিহাৰ, বৰদোৱা। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে বদ্ৰিকাশ্ৰমত। শংকৰদেৱে প্ৰথম বৰগীত ৰচনা কৰিছিল বদ্ৰিকাশ্ৰমত। পিছৰ প্ৰশ্ন, কোন ৰজাৰ দিনত গোহাঁই কমলালী নিৰ্মাণ কৰা হৈছিল? গদাধৰ সিংহ, ৰাজেশ্বৰ সিংহ, প্ৰতাপ সিংহ, নৰনাৰায়ণ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে নৰনাৰায়ণৰ দিনত। কোচ ৰজাৰ নৰনাৰায়ণৰ দিনত গোহাঁই কমলালী নিৰ্মাণ কৰা হৈছিল। উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? গুৱাহাটী, গোৱালপাৰা, বঙাইগাঁও, ওদালগুৰি। অপশ্যন 4টাৰ ভিতৰত এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে গুৱাহাটীৰ মালিগাঁৱত। উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় গুৱাহাটীৰ মালিগাঁৱত অৱস্থিত। বিষ্ণু ৰাভাক কলাগুৰু উপাধি কোনে প্ৰদান কৰিছিল? সৰ্বপল্লী ৰাধাকৃষ্ণণ, জগন্নাথ বৰুৱা, কৃষ্ণকান্ত সন্দিকৈ, লীলাধৰ বৰুৱা। শুদ্ধ উত্তৰটি হৈছে সৰ্বপল্লী ৰাধাকৃষ্ণণে। বিষ্ণু ৰাভাক কলাগুৰু উপাধি সৰ্বপল্লী ৰাধাকৃষ্ণণে প্ৰদান কৰিছিল। অসমৰ প্ৰথম লোক আদালত ক'ত স্থাপন হৈছিল? গুৱাহাটীত, হাজোত, শিলচৰ, ডিব্ৰুগড়। অপশ্যন 4টাৰ ভিতৰত এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে হাজোত। অসমৰ প্ৰথম লোক আদালত হাজোত স্থাপন কৰা হৈছিল। পিছৰ প্ৰশ্ন, অসমৰ প্ৰথম ছপাশালখন ক'ত অৱস্থিত? শিৱসাগৰ, কৰঙা, শুৱালকুছি, মুককুচি। অপশ্যন 4টাৰ ভিতৰত এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে শিৱসাগৰত। অসমৰ প্ৰথম ছপাশালখন শিৱসাগৰত স্থাপন কৰা হৈছিল। পিছৰ প্ৰশ্ন, অসমৰ কোন ঠাইত বিশ্ব স্বাস্থ্য কেন্দ্ৰ আছে? নলবাৰী, বঙাইগাঁও, শ্ৰীভূমি, ডিব্ৰুগড়। অপশ্যন 4টাৰ ভিতৰত এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে ডিব্ৰুগড়ৰ চাবুৱাত। অসমৰ প্ৰথম বিশ্ব স্বাস্থ্য কেন্দ্ৰ ডিব্ৰুগড়ৰ চাবুৱাত আছে। যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট এটা কৰি চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব।